এছিয়াৰ ভিতৰত থিয়েটাৰ ইনষ্টিটিউট NSD নাম্বাৰ 1 বাহিৰৰ ল'ৰা ছোৱালীখিনিতকৈ আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিৰ নাটকৰ প্ৰতি আগ্ৰহটো এতিয়াও আছে হয় নৱাজুদ্দিন সিদ্দিকী আৰু মোৰ হাজবেণ্ড তেখেত দুইজনে একেটা মই দীপজ্যোতি বৰা আপোনালোকে চাই আছে দীপজ্যোতি আছামিজ ব্লগছ আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু ভিডিঅ'টো হ'ল আপোনালোকক সিদিনাখন মই দেখাইছিলোঁ জনা বিদ্ৰোহী যি নাটকখন হৈছিলে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত তাত যিগৰাকী আমাৰ দক্ষিণা শৰ্মা বাইদেউ ডাঙৰীয়া তেওঁক আমি চিনাকি কৰাই দিছিলোঁ আপোনালোকৰ লগত সেই বাইদেউ আজি তেখেতক এবাৰ লগ কৰিবৰ কাৰণে আহিলোঁ তেওঁৰ পৰা যথেষ্টখিনি শিকিবলগীয়া আছে যি শিকিছোঁ বহুত কম শিকিছোঁ আৰু যথেষ্টখিনি তেখেতৰ পৰা শিকিবলগীয়া আছে বাইদেউৰ যোগেদি আপোনালোকক কিছু কথা মই আজি জনাম আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ যেতিয়া আহে আমি পিয়ুষ দা বুলিয়ে মাতো হয় পিয়ুষ দা বোলে লড়কি কি হাল ঠিক আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ পংকজ ত্ৰিপাঠী তেতিয়া ফাৰ্ষ্ট ইয়েৰত আছিলোঁ আমি থাৰ্ড ইয়েৰত আছিলোঁ আমাতকৈ 2 বছৰ জুনিয়ৰ আহি উপস্থিত হৈছেহি দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পাছ কৰি পেলাই বৰ্তমান অসম জীয়ৰী আমাৰ নগাঁও গৌৰৱ দক্ষিণা শৰ্মা বাইদেউ আপোনালোকক চিনাকি কৰাই দিছোঁ দিয়া বাইদেউ নমস্কাৰ ভালে আছে বাইদেউ ভালে আছো হয় বাইদেউ আপোনাৰ প্ৰায় 1 মাহ হৈ গ'ল সি যাবৰে সময় হ'ল হয় গতিকে আপোনাক সিদিনাখন লগ পালোঁ পুনৰবাৰ আপোনাক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ হয় আজি আহিলোঁ আপোনাৰ পৰা আমি আগত আমি যিখিনি শিকি আহিলোঁ সেইখিনি খুব কম আৰু যথেষ্টখিনি কথা শিকিবলগীয়া আছে আপোনাৰ পৰা আৰু ৰাইজৰ মাজলৈকো লৈ আহিলোঁ আপোনাক যাতে আপুনিও ৰাইজক দুআষাৰ কওক আপোনাৰ যি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় যিটো NSD বুলি আমি জানো সেই বিষয়ত আপুনি ষ্টাৰ্টিং ইয়াৰ পৰা কেতিয়া গৈছিলে মই 1999 চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ছাত্ৰী হিচাপে যোগদান কৰিছিলোঁ তাৰ আগতে মই গ্ৰেজুৱেশ্যন নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা কৰিছোঁ মানে আপোনাৰ যিখিনি স্কুলীয়া জীৱনটো কলেজীয়া জীৱন নগাঁৱতে পাৰ কৰিছোঁ আৰু নগাঁৱতে MA অসমীয়া বিভাগত মই এডমিশ্যন লৈছিলোঁ নগাঁও কলেজত হয় আৰু তেতিয়াই মোৰ NSDত চিলেকশ্যন হোৱাৰ বাবে 1999 মই মানে MA কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু সেইটো ছাজেশ্যন আছিলে সেই সময়ৰ প্ৰিন্সিপাল মহেন্দ্ৰ হোম ছাৰে মোক ক'লে যে MAটো মানে প্ৰাইভেটলি যেতিয়া তেতিয়াই কৰিব পাৰি কিন্তু NSDৰ চান্স এৰিলে দ্বিতীয়বাৰ পোৱা নাযায় গতিকে ছাৰে মোক ক'লে যে NSD কৰ MA কৰাতকৈ আৰু ছাৰৰ কথা মানিয়ে মই মানে MA কমপ্লিট নকৰিলোঁ অসমীয়া বিভাগত MA কৰা নহ'ল কিন্তু মই NSD জইন কৰি এতিয়া মই MA ইন ড্ৰামেটিক্স হ'লোঁ নোহোৱাহেঁতেন MA ইন আছামিজ লেংগুৱেজ হ'লহেঁতেন 2002 চনত NSDৰ পৰা আপুনি ওলাই আহিলে তেতিয়া NSDৰ পৰা ওলোৱাৰ পিছত আপুনি তাতেই কৰ্মৰত হৈ থাকিলে NSDৰ 5টা বিভাগ আছে হয় এটা হ'ল থিয়েটাৰ ইন এডুকেশ্যন যিটো বিভাগে কেৱল ষ্টুডেণ্টৰ কাৰণে নাটক কৰে স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকক ফ'কাছ ৰাখি লৈ কৰে এটা বিভাগ আছে প্ৰফেশ্যনেল নাটক কৰে ৰেপাৰ্টৰী কোম্পানী তাত মানে চাকৰিৰ নিচিনাকৈ 10 বজাৰ পৰা 6 বজালৈকে আমি নাটকৰ ৰিহাৰ্চেল কৰোঁ আৰু বিভিন্ন সময়ত বিভিন্ন ঠাইত ভাৰতৰ বাহিৰতো আমি নাটক প্ৰদৰ্শন কৰিবলৈ যাওঁ তৃতীয় বিভাগটো আছে পাব্লিকেশ্যন NSDয়ে নাটকৰ বিষয়ত কিতাপ প্ৰকাশ কৰে তাৰপিছত এটা আছে এক্সটেনশ্যন প্ৰগ্ৰাম যিটোত NSDত এডমিশ্যন ল'বলৈ সুবিধা নোপোৱা মানুহখিনিৰ কাৰণে NSDয়ে ৱৰ্কশ্বপ অৰ্গেনাইজ কৰে আৰু 5 নম্বৰটো হ'ল ফেষ্টিভেল নেশ্যনেল ফেষ্টিভেল যিটো ভাৰত ৰং মহোৎসৱ বুলি কোৱা হয় এইটো NSDয়ে অৰ্গেনাইজ কৰে মই NSD 2002 চনত পাছ কৰি প্ৰথমতে ৰেপাৰ্টৰী কোম্পানীত আছিলোঁ 6 বছৰ মই ৰেপাৰ্টৰী কোম্পানীত এজ এন আৰ্টিষ্ট গ্ৰেড A মই এটা আৰ্টিষ্ট হৈ আছিলোঁ আৰু সেই সময়তে মই গোটেই ভাৰততে নাটকৰ প্ৰস্তুতিৰ কাৰণে নাটকৰ কাৰণে ভ্ৰমণ কৰিছোঁ বিদেশলৈকো গৈছোঁ মই চীনলৈ গৈছোঁ বাংলাদেশতো ঢাকাত নাটক কৰিছোঁ তাৰপিছতে ডেনমাৰ্কলৈ গৈছোঁ তাৰপিছতে ম্যানমাৰ মৰিচাছলৈ গৈ মানে যোৱা নহ'ল আৰু থাকি গ'ল তাৰপিছত 6 বছৰ ৰেপাৰ্টৰী কোম্পানীত থকাৰ পিছত এতিয়া মই NSDৰ এক্সটেনশ্যন প্ৰগ্ৰামত লগত জড়িত হৈ আছোঁ যিটোত মানে মই NSDত ক্লাছ কৰাৰ উপৰিও মানে বিভিন্ন ঠাইত NSDয়ে মোক ক্লাছৰ কাৰণে ৱৰ্কশ্বপৰ ক্লাছৰ কাৰণে পঠিয়ায়
পঠিয়াই মই তেনেকৈ ক্লাছ কৰি থাকোঁ। তাৰ মাজতো আপুনি নগাঁৱত আহি 2-এখন নাটক পৰিচালনা কৰে খুব সুন্দৰভাৱে, আৰু এইবাৰ আপুনি ভাৰত ৰং মহোৎসৱলৈ নি আছে 2খনকৈ নাটক। তাত এখন নাটক আপোনাৰ বিদ্ৰোহীজন এখন গৈ আছে। বিদ্ৰোহীজনাৰ সিদিনাখন গোটেই কাহিনীটোতো আমি দেখিলোঁ বা ৰাইজেও চালে। আপোনাৰ বৰ্তমান যেতিয়া আপুনি NSD যোৱাৰ আগত যেতিয়া শিক্ষা লৈ আছিল নগাঁৱতে, তেতিয়া আপোনাৰ নাটকৰ প্ৰতি বা আকৰ্ষণ বা আপুনি নাটক সেইটো সময়ত কেনেকুৱা কি কৰিছিলে? মানে নাটকৰ প্ৰতি আগ্ৰহটোতো মোৰ সৰুৰে পৰাই আছিলে, হয়। কাৰণ মই সেই সৰুৰ পৰা মানে একচুৱেলি বাইদেউ যেতিয়া আপুনি নাটকৰ প্ৰতি যে আপুনি ক'লে সৰুৰ পৰা আছিল, আপোনাৰ ঘৰখনত সেই পৰিৱেশটো আছিল নে আপুনি সেইটোৱে ক'ব বিচাৰিছো। আচলতে মই সৰুৰে পৰা সত্ৰীয়া নৃত্যৰ বৰগীতৰ ছাত্ৰী আছিলো, শিকিছিলো। তাৰ লগতে মই অংকীয়া ভাওনা কৰিছিলো। মই বহুত কেইখন ভাওনাই কৰিছো। তাৰপিছত আৰু নাটকৰ পৰিৱেশ এটা আমাৰ ঘৰত আছিলে। আমাৰ ককাই নাটক কৰিছিলে, নগাঁও আমলাপতি পূজা সমিতিত তেওঁ নাটক কৰিছিলে। মই দেখা নাই ককাক মই জীৱনতে নেদেখিলোৱেই। তাৰপিছতে ককাৰ লগত আমাৰ দেউতাইও কৰিছিলে কিছু অভিনয়। দেউতাৰ কিছুমান ফটো পাইছো, কিন্তু মই দেউতাক অভিনয় কৰা নেদেখিলো। কিন্তু মানে যেতিয়া মই নাটক কৰিবলৈ আহিলো, মোক ঘৰত কোনো বাধা দিয়া নাছিল, কেতিয়াও বাধা দিয়া নাই। দেউতাও মোৰ খুব সৰুতেই ঢুকালে। আমাৰ মানে তত্বাৱধান মোৰ আইতাই কৰিলে। আইতা পদ্মাৱতী দেৱী, তেওঁ সমাজ সেৱিকা আছিলে, মইনা পাৰিজাতৰো তেওঁ প্ৰেচিডেণ্ট আছিলে। আইতাই মোক আগবঢ়াই লৈ গ'ল সদায়, আৰু তেওঁৰ তত্বাৱধানতে মই নাটক কৰিলো। আৰু বিদ্ৰোহীজনা নাটকখন মই সেইখন মানে মঞ্চ নাটকৰ মোৰ প্ৰথম আৰম্ভণি বুলি ক'ব পাৰি। মই 1990 চনৰ প্ৰথম বিদ্ৰোহীজনা নাটকত কৰিছিলো। মই গীত গাইছিলো আৰু মই নাচিছিলো তাত, আৰু এটা ৰোলো কৰিছিলো। আৰু বাধা নিদিয়াৰ কাৰণেই হয়তো ইমানখিনি মই আগবাঢ়ি যাব পাৰিলো। এটা মানে প্ৰত্যক্ষভাৱে নহলেও আমাৰ ঘৰখনত পৰোক্ষভাৱে নাটকৰ পৰিৱেশ এটা সদায় আছিল। যেতিয়া আপুনি সেইখিনি সময়ত যেতিয়া নাটক কৰিছিলে বা আপোনাৰ বৰগীত আপুনি পৰিৱেশন কৰিছিলে বা ওডিচিও শিকিছিলো, সেইখিনি যেতিয়া আমাৰ নগাঁৱতে থাকি কৰিছিলে? মই ওডিচিৰ ক্লাছ কৰিছিলো গুৱাহাটীলৈ অহা যোৱা কৰি। কাৰণ নগাঁৱত ওডিচিৰ সুবিধা নাই। তেতিয়া মই গুৱাহাটীত গৰিমা হাজৰিকা বাইদেউৰ তাত মানে সপ্তাহত এদিনকে গৈ পেলাই মই ওডিচি তাত শিকি আছিলে। সেইটো সময়ৰ যি পৰিৱেশ আছিল আৰু আজিৰ পৰিৱেশটোৰ মাজত আপুনি কিবা পাৰ্থক্য দেখা পায় নেকি? বহুত বেছি। আমি যিটো সময়ত শিকিছিলো, আমাৰ জেনেৰেশ্যনটোত শিকাৰ আগ্ৰহ বেছি আছিলে। এতিয়া পাৰফৰ্ম কৰাৰ আগ্ৰহ বেছি। মানে এমাহ এটা ক্লাছ কৰি আমি মঞ্চলৈ যাব পাৰিব লাগে বা কেমেৰাৰ সন্মুখলৈ আহিব পাৰিব লাগে, সেই টেণ্ডেঞ্চিটো বহুত বেছি। আৰু আপুনি যিটো সময়ত NSDত অধ্যয়ন কৰি আছিলে, আপোনালোকৰ বেটছটো আৰু আজিৰ যদি যিখিনি NSD কৰি আছে তাৰ মাজত আপুনি পাৰ্থক্য দেখেনে? মানে প্ৰায় একেখিনিয়ে কথা। আমি যেতিয়া NSDত আছিলো তেতিয়া মিডিয়া ইমান ষ্ট্ৰং নাছিলে, ইণ্টাৰনেট নাছিলে। আৰু এতিয়া প্ৰত্যেকজন ষ্টুডেণ্টৰ হাততে মোবাইল, লেপটপ। গতিকে তেওঁলোকে কোৰ্চটো কৰাতকে নিজকে কেনেকে দেখুৱাব পাৰে সেইখিনিৰ প্ৰতি বেছি আগ্ৰহী হৈ যায়। আমি ষ্টুডেণ্ট হৈ থকাৰ সময়ত আমি কিমান শিকিব পাৰো সেইটোত বেছি ফ'কাছ আছিলে। আৰু আমাৰ জনপ্ৰিয় যি বলিউড আছে, বলিউড তাৰকাসকলেও NSDৰ পৰা পাছ কৰি যথেষ্ট বহুত কেইজন আছে। মানে চিনিয়ৰ হিচাপে আমি নাছিৰুদ্দিন শ্বাহক পাইছো, তেখেতে ক্লাছ কৰিবলৈকো আহে, আমি তেখেতৰ আণ্ডাৰত ক্লাছো কৰিছো। তাৰপিছত মিতা বশিষ্ঠ আছে, পংকজ কাপুৰ NSD গ্ৰেজুৱেট, তেখেতৰ লগতো মই কাম কৰাৰ সুবিধা পাইছো। তেওঁৰ মানে এখন ডকুমেণ্টাৰী ফিল্মত মই তেওঁক এছিষ্টেণ্ট হিচাপে কাম কৰিছিলো। তাৰপিছতে আৰু এতিয়া আছে মানে লাইমলাইটত থকাৰ ভিতৰত নৱাজুদ্দিন ছিদ্দিকী, 96 পাছ আউট, ভাল অভিনেতা। তাৰপিছতে পংকজ ত্ৰিপাঠী মোৰ জুনিয়ৰ, তেওঁ এজন খুব ভাল অভিনেতা। তাৰপিছতে ওমপুৰী আছিলে, ঢুকালে তেখেত, ওমপুৰী NSD গ্ৰেজুৱেট আছিলে। এনেকে আৰু বহুত কেইজনে আছে, প্ৰায়খিনিয়ে মানে আছে। আলোকনাথ NSD গ্ৰেজুৱেট। আপোনালোকৰ বেটছত কোনোবা আছিল? মোৰ বেটছৰ প্ৰাচী পাঠক বুলি এগৰাকী আছে। তেওঁ মানে চিনেমাতকে তেওঁ চিৰিয়েল বহুত কৰিছে, তেওঁ নেশ্যনেল লেভেলৰ বহুতখিনি চিৰিয়েল কৰিছে। তাৰপিছতে পূৰ্বা যোশী এগৰাকী আছে, তেওঁ কৰিছে। ৱেব ছিৰিজত এতিয়া খুব কৰি আছে দানিছ ইকবাল, মোৰ লগতো কৰিছে তেওঁ।
তেওঁ বহুত কেইখন মহাৰাণী ৱেব ছিৰিজখনতো আছে তেওঁ। আপুনি শুনা পাইছিলোঁ দুই এখন ৱেব ছিৰিজত মই আপুনি কৰিছোঁ কৰিছিলে হয় ৱেব ছিৰিজ কৰিছোঁ হয়। আৰণ্যক বুলি এখন ৱেব ছিৰিজ আহিছিলে হয় 2022 বোধ কৰোঁ তাত 2022 আছোঁ। চনত হয় আৰু এখন চিনেমাও কৰিছোঁ মই ছালাং, যিখন ল'ৰা ছোৱালীৰ কাৰণে কৰিছিলে। আচলতে অফাৰ পাওঁ বহুত, কিন্তু মই অকণমান মানে ভাবি চিন্তি কৰোঁ, মানে এনেকুৱা কাম হ'ব লাগে যিটো মই লোকক ক'বও পাৰোঁ, হয় 10জনৰ লগত বহি চাবও বহি পাৰোঁ, চাব পাৰে হয় তেনেকুৱা। সেইকাৰণে মানে বহুত ভাবি চিন্তি বাছি বিচাৰি পেলাই কাম কৰোঁ। সেইকাৰণে মোৰ মানে মিডিয়াৰ কাম খুব লেখত ল'বলগীয়া খুব কম। যদি বৰ্তমান সময়ত NSD লৈ যাবলৈ হ'লে ল'ৰা ছোৱালীক বৰ্তমান সময়ত তেওঁলোক গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেটছন লাগিব। আৰু তেওঁৰ মাৰ্ক কেনেকুৱা ধৰণৰ আহিব লাগিব? তেওঁলোকৰ মানে কমেও 10খন নাটকত কাম কৰাৰ অভিজ্ঞতা লাগে। হয় 10খন নাটকৰ কাম মানে অভিনয় নহ'বও পাৰে, অঁ মঞ্চ সজ্জাও হ'ব পাৰে, দৃশ্য সজ্জা বা লাইটৰ। মানে মেইন কথাটো হ'ল নাটকৰ যিটো ডিচিপ্লিন, হয় সেই ডিচিপ্লিনটোৰ বিষয়ে সেই ষ্টুডেণ্টজন কিমান সজাগ জানিব লাগিব। সেইটো জানিব লাগে। তাৰোপৰি নাটকত যদি অভিনয় কৰিছে সেইটোতো খুবেই ভাল। আগতীয়া কিবা তাৰোপৰি এণ্ট্ৰেন্স দিব লাগে নেকি? আগতীয়া এণ্ট্ৰেন্স দিব লাগে? এণ্ট্ৰেন্স দিব লাগে, 2টা ইণ্টাৰভিউ হয়। অঁ আৰু তাৰ কাৰণে মানে মিউজিকৰ জ্ঞান থকাটো দৰকাৰ। দৰকাৰ গান গোৱা হওক বা বজোৱা হওক, হয় হয় মানে মিউজিক চেন্সটো লাগে। তাৰোপৰি ফিজিকেল মুভমেণ্টৰ কাৰণে ডান্স, য়োগা হ'ব পাৰে বা জিমনাষ্টিক বা যিকোনো ধৰণৰ মানে ফিজিকেল মুভমেণ্ট কিমান কৰিব পাৰে, ফিজিকেলি ফিট হয় নে নহয়, হয় এইখিনি চোৱা হয়। সেইখিনি তৈয়াৰ কৰি লৈ পেলাই তাৰপিছত ইণ্টাৰভিউৰ কাৰণে নাটকৰ স্পীচ পঠিয়াই দিয়ে, সেইখিনি প্ৰিপেয়াৰ কৰি যাব লাগে। প্ৰথম ইণ্টাৰভিউটো পাছ কৰাৰ পিছত চিলেক্ট কৰি দিল্লীত 4 দিনৰ এটা ৱৰ্কশ্বপ হয়। অঁ তাত বিভিন্ন ধৰণৰ কাম কৰিবলৈ দিয়া হয়। গ্ৰুপ ৱৰ্ক চাই তেওঁলোকৰ টিমৰ লগত আণ্ডাৰষ্টেণ্ডিং কেনেকুৱা, তেওঁলোক কিমান ক্ৰিয়েটিভিটি আছে। আৰু মানে বিশেষকৈ যেতিয়া এটা ইণ্টাৰভিউ পাছ কৰি পেলাই যায়, হয় চব টেলেণ্টেড। গতিকে মই মোৰ টেলেণ্টখিনি মই ইজনক কিমান বুজাব পাৰিছোঁ বা তেওঁৰ টেলেণ্টখিনি মই কিমান একচেপ্ট কৰিব পাৰিছোঁ, দুইজনৰ টেলেণ্ট মিক্স কৰি লৈ পেলাই মই কিমান এটা ভাল বস্তু দেখুৱাব পাৰিছোঁ, সেই বস্তুখিনি চোৱা হয় 4 দিনৰ ৱৰ্কশ্বপত। 4 দিনৰ ৱৰ্কশ্বপ 4 দিন ৱৰ্কশ্বপ হয়। তাৰপিছত 27জন ষ্টুডেণ্ট চিলেক্ট কৰা হয়। এতিয়া 27জন, আমি যেতিয়া আছিলোঁ তেতিয়া 20জন ষ্টুডেণ্ট আছিল। গোটেই অল অভাৰ ইণ্ডিয়া নাই এছিয়াৰ ভিতৰত বুলি ক'ব পাৰি। এছিয়াৰ ভিতৰত? তাৰমানে এছিয়াৰ ভিতৰত থিয়েটাৰ ইনষ্টিটিউট NSD নম্বৰ 1। এতিয়া বহুতখিনি হৈছে, সৰু সুৰাকৈ বহুতকেইখন হৈছে, কিন্তু এছিয়াৰ ভিতৰত নম্বৰ 1 বুলি কোৱা হয়। তাৰ কাৰণে বিদেশৰ পৰাও ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে, মানে বাংলাদেশ, নেপাল, শ্ৰীলংকা, পাকিস্তান, তাৰ পৰাতো থাকেই প্ৰায়, তেওঁলোকৰো ইণ্টাৰভিউ হয়। আৰু যদি তেওঁলোকে চিলেকশ্যন পাই যায় তেতিয়া মানে ভাৰতীয় ষ্টুডেণ্টৰ কাৰণে ছিট কমি যায় হয় 27টাই ছিট, তাতকৈ বঢ়াব নোৱাৰে। কেতিয়াবা কালচাৰেল এক্সচেঞ্জৰ প্ৰগ্ৰামতো বিদেশৰ পৰা ষ্টুডেণ্ট পঠিয়াই দিয়া হয়। তেনেকুৱাকেও আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ, আমাৰ জুনিয়ৰ বেটছত আছিলে কোৰিয়াৰ এজন ষ্টুডেণ্ট আছিলে, তাৰপিছতে আমাৰ ছিনিয়ৰ বেটছত আছিলে এজন ভূটানৰ আছিলে বোধ কৰোঁ। তেনেকুৱাকৈ থাকে তাৰমানে ষ্টুডেণ্ট। আৰু যদি বিদেশী নাথাকে তেতিয়াহ'লে গোটেই ভাৰতৰ ভিতৰত 27টা ষ্টুডেণ্ট, 27জনে ৰাখিব। 27জনে ৰাখে। আৰু এইটো সম্পূৰ্ণ গভমেণ্টৰ, চেণ্ট্ৰেল গভমেণ্টৰ আণ্ডাৰত হয়। হোষ্টেল ফেচিলিটি আছে, হোষ্টেলত থাকিব লাগে। স্কলাৰশ্বিপ আছে, স্কলাৰশ্বিপ দিয়া হয়। এইটো দিল্লী কোন জেগাত আছে? দিল্লী মাণ্ডি হাউচ। আৰু মাণ্ডি হাউচত হোৱাতে মানে কেতিয়াবা এনেকুৱা হয় দিল্লীৰে ষ্টুডেণ্টে চিলেকশ্যন পায়, কিন্তু একেবাৰে গাৰ কাষত থকা ষ্টুডেণ্ট হ'লেও হোষ্টেলত থাকিবই লাগিব। হোষ্টেল ইজ কম্পালচৰি। এইটো থাকিবই লাগিব, থাকিবই লাগিব। প্ৰাইভেটলি বাহিৰত বোলে ঘৰ ভাড়া কৰি আছোঁ, নহ'ব, সেইটো নট এলাউড। বাইদেউ আপুনি বৰ্তমান এতিয়া কিহত ব্যস্ত হৈ আছে? বৰ্তমানে মই NSD এক্সটেনশ্যন প্ৰগ্ৰামৰ লগত জড়িত হৈ আছোঁ। আৰু এক্সটেনশ্যন প্ৰগ্ৰামত হোৱাৰ কাৰণে মানে মই মোৰ সুবিধা অনুযায়ী তাৰোপৰি মই দিল্লীৰে জামিয়া মিলিয়া ইউনিভাৰ্চিটিত ভিজিটিং ফেকাল্টি আৰু মোৰ বিষয়টো পচন্দিদা ছাবজেক্ট।
ক্লাছ কৰোঁ আৰু বিভিন্ন ঠাইত মেকআপৰে ক্লাছ সাধাৰণতে কৰা হয় এতিয়া মেকআপ বুলি কোৱাৰ লগে লগে আমাৰ পটককৈ যিটো ধাৰণা মনলৈ আহে মানে কইনা সজোৱা বা যিটো মেকআপ সেইটো মেকআপ নহয় হয় হয় নাটকৰ মেকআপটো অলপ বেলেগ মই নাটকৰ মেকআপৰ বিষয়ে ক্লাছ কৰোঁ আৰু মোক যদি ইয়াত কোনোবাই যদি কয় যে কইনা সজোৱা মেকআপটো কৰি দিয়ক সেইটো হয়তো মই কৰিব নোৱাৰিব পাৰোঁ মই সেইটো নোৱাৰিব পাৰোঁ কিন্তু মই যিখিনি মেকআপ কৰোঁ জ্বলিল পুৰিলে বা জখম হ'ল ক'ৰবাত ঘা লাগিলে তেনেকুৱা বা এক্সিডেণ্টৰ বা ৰজাৰ মেকআপ আমাৰ ভাওনা কৰিলে আমি ৰজাৰ মেকআপ কেনেকুৱা কৰোঁ তাৰপিছতে অসুৰৰ মেকআপ কেনেকুৱা হ'ব লাগে তাৰপিছত মাস্ক মুখা যদি আমি মুখতে যদি মেকআপ কৰিবলগীয়া হয় মাস্ক মেকআপটো কেনেকুৱা হয় এই ধৰণৰ ক্লাছবিলাক মই কৰোঁ হয় হয় পাৰ্মানেণ্টলি দিল্লীতে আছে মই নগাঁৱৰ ছোৱালী হিচাপে অসমৰ জীয়ৰী হিচাপে মই অসমৰ কাৰণে কিবা এটা কৰিবলৈ মোৰ বহুত পুৰণা ইচ্ছা আছিলে এতিয়াও আছে আৰু সেইকাৰণে মই নগাঁৱত 2006 চনত মানে NSD 2000 চনত পাছ কৰি ওলাইছোঁ অকণমান অভিজ্ঞতা গোটাই লৈ 2006 চনত মই নগাঁৱত আৰম্ভ কৰিছিলোঁ শিল্পকানন হয় যিটো অনুষ্ঠানে এতিয়া 18 বছৰ পুৰা কৰি 19 বছৰত ভৰি দিছে আৰু মোৰ ভৱিষ্যতলৈকো সপোন সেইটোৱে আছে শিল্পকাননক আৰু আগবঢ়াই নিয়া আৰু তাৰ কাৰণে মোৰ বছৰটোৰ 8 মাহ নগাঁৱত যায় 8 মাহ নহয় 6 মাহ নগাঁৱত যায় 3 মাহ মই ভ্ৰমণ কৰোঁ আৰু বাকী 2-3 মাহ মোৰ দিল্লীত থকা হয় মানে একেলেঠাৰিয়ে নহয় 10 দিন 5 দিন 15 দিন 20 দিন তেনেকুৱাকে মানে এতিয়া মই পাৰ্মানেণ্টলি এই মুহূৰ্তত আপুনি ক'ত থাকে বুলি ক'লেহে ক'বলৈ টান মই সৰ্বভাৰতীয় হৈ আছো যিহেতু নেকি কামটো আপোনাৰ তেনেকুৱাই মোৰ কামটো তেনেকুৱা আৰু বিশেষকৈ আপুনি নগাঁৱত থাকি কিমানখিনি মানে সুখ অনুভৱ কৰে মানে নিজৰ ঠাইখনটো সদায় নিজৰ ঠাই সেইটোতো থাকিবই আৰু বিশেষকৈ আপোনাৰ কৰ্মৰ লগতো আৰু যথেষ্ট খাপ খাই পৰে মানে তেনেকে গঢ়ি লৈছো আৰু দ্বিতীয়টো কথা আমি সৰু থাকোঁতেও মানে পঢ়িছিলো বা দেখিছো বিদেশৰ পৰা কোনোবা আহিলেও অসমত আহি পেলাই যাব নিবিচাৰে অসমৰ মানুহৰ অসমীয়া মানুহখিনিৰ অন্তৰখিনি ইমান কোমল ইমান মৰমীয়াল আমি সকলোকে আঁকোৱালি লওঁ অসমৰ মাটিতে তেনেকুৱা এটা গুণ এটা আছে যে ৰাজস্থানৰ পৰা আহিও অসমত থাকি গ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি আজিও আছে আমাৰ যিখিনি মাৰোৱাৰী সম্প্ৰদায় তেওঁলোক ৰাজস্থানৰ পৰা আহি ইয়াতে ব্যৱহাৰ কৰি ইয়াতে থাকি গ'ল গতিকে অসমত সকলোৰে প্ৰিয় আৰু তাতে মোৰ নিজৰ জন্মভূমি গতিকে সেইটো আকৰ্ষণটো সদায় আছে বৰ্তমান ল'ৰা ছোৱালীৰ যিখিনি আগতে আপোনালোকে কৰিছিলে নাটক কৰিছিলে বা আজিৰ পৰা প্ৰায় 10 বছৰ একে কম যদিও 10 বছৰ আগলৈকে যিটো নাটকৰ উল্লাস আছিল বৰ্তমান সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হয় বৰ্তমান যিটো নৱপ্ৰজন্ম উঠি আহিব তালৈ আপোনাৰ কেনেকুৱা মেছেজ থাকিব এই ক্ষেত্ৰত মই ক'বলৈ মানে খুবেই ভাল পাম যে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীখিনিতকে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিৰ নাটকৰ প্ৰতি আগ্ৰহটো এতিয়াও আছে মানে যিহেতু মই বাহিৰতো ক্লাছ কৰোঁ ৱৰ্কশ্বপ কৰোঁ ষ্টুডেণ্টবিলাক পাওঁ তাৰ পিছতো তেওঁলোকৰ লগত এটা যোগাযোগ থাকে কিন্তু তেওঁলোকে সেই ৱৰ্কশ্বপৰ এমাহ বা 45 দিনৰ ক্লাছ কৰাৰ পিছত পটককৈ কেমেৰালৈ যাবলৈ ইচ্ছা কৰে মানে মিডিয়াৰ চিনেমা কৰিব ৱেব ছিৰিজ কৰিব বা চিৰিয়েল কৰিব বা ইউটিউবতে যাব কিন্তু অসমৰ ল'ৰা ছোৱালীখিনিৰ মই দেখিছোঁ তেওঁলোকে এইখিনি কৰাৰ উপৰিও মানে চিনেমা কৰিবলৈ ইচ্ছা আছে ইউটিউবতো কৰে ইউটিউবাৰো বহুত হৈছে বা চিৰিয়েলো কৰিছে কিন্তু তেওঁলোকৰ লগতে নাট্য চৰ্চাটো ৰাখিব ৰাখিছে এতিয়া মই যেতিয়াই নগাঁৱলৈ আহোঁ মই নাটক চাওঁ ইয়াত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ ইয়াত প্ৰতি সপ্তাহত বা 10 দিনত বা এমাহত এখন হ'লেও নাটকৰ মানে প্ৰস্তুতি হৈয়ে থাকে নাটক চলিয়ে থাকে আৰু তাত 3-4জনমান মানুহ কমন হয় হয়তো এখন নাটকতো আছে সেইখনতো আছে সেইখনত আছে কিন্তু তাৰ বাহিৰে গোটেইখিনি নতুন ল'ৰা ছোৱালী প্ৰতি বছৰে মই নতুন মানুহ দেখা পাওঁ তাৰ উপৰি অসমৰ আমাৰ আটাইতকৈ মানে এটা সুন্দৰ বস্তু আছে যিটো একাংক নাট প্ৰতিযোগিতা সেইটো ভাৰতৰ ক'তো নাই মই ক'তো পোৱা নাই আৰু সেই প্ৰতিযোগিতাটো ওৱান এক প্লে কম্পিটিশ্যন বুলি কোৱাৰ লগে লগে যে এনেই 4টামান ল'ৰা ছোৱালী লগ হৈ পেলাই এখন নাটক ৰেডি কৰিলে এটা গ্ৰুপৰ নাম দিলে নাটক কম্পিটিশ্যন কৰিলে পুৰস্কাৰ নেপালেও নাই পালে আৰু উৎসাহ বাঢ়ি যায় সেই যে এটা ট্ৰেডিশ্যন আছে আমাৰ অসমৰ সেইটো মানে বহুত ডাঙৰ কথা আৰু সেইকাৰণে আৰু লগতে আমাৰ যিটো ভ্ৰাম্যমান থিয়েটাৰৰ যিটো আমাৰ এটা পৰম্পৰা আছে তেনেকুৱা এটা কমাৰ্চিয়েল থিয়েটাৰ
বম্বেত আছে, মহাৰাষ্ট্ৰত চলে, কলিকতাত আছে আৰু অসমত আছে। কলিকতা মানে ৱেষ্ট বেংগলত যিটো যাত্ৰা বুলি কোৱা হয়। সেই ভ্ৰাম্যমান থিয়েটাৰৰ এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আৰু সেইবাবে মানে মই মোৰ বিশ্বাস আৰু মোৰ গৰ্ব যে অসমত অন্তত নাটক কেতিয়াও নমৰে, নাটক সদায় চলি থাকিব। বাকী ঠাইত হয়তো সন্দেহ এটা আছে যে এটা সময়ত হয়তো নাটক নাইকিয়া হৈ যাব, চব মিডিয়া আহি যাব, কিন্তু অসমত নাটক কেতিয়াও নমৰে। এইখিনি আমাৰ নৱপ্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালী আজি ডাঙৰ হৈ আহিছে, তেওঁলোকক কিন্তু কিছু ক্ষেত্ৰত দেখাবলৈ মানে আমি দেখিবলৈ পাওঁ যিটো ড্ৰাগছ বা নিশাযুক্তৰ এইবিলাকৰ প্ৰতি আসক্ত বেছি হৈ গৈছে। মানে আচলতে ভাবিলে দুখ লাগে, নতুন ল'ৰা ছোৱালীখিনি, উঠি অহা ল'ৰা ছোৱালীখিনি এটা বেয়া সংগত কৰি পেলাই গুচি যায়। আমি কাণলৈ অহা ল'ৰা ছোৱালীবিলাকক এই বিষয়ে খুব বুজাওঁ আৰু আমি বাটৰ নাটেই হওক বা ঘৰৰ ভিতৰতে, কাননৰ ভিতৰতে হওক, সৰু সৰু নাটকৰ প্ৰেজেণ্টেশ্যন কৰি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ যে এই বস্তুটো বেয়া বস্তু, এইটোৰ পৰা আঁতৰি থকাটো ভাল। আৰু নিজৰে মোৰ ভাবিলে ক'বলৈ মই ভাল পাওঁ, ভাবিলে ভাল লাগে যে কাননৰ পৰা ওলোৱা ল'ৰা ছোৱালী খুব কমেইহে বেয়া হৈছে। কোনোবা যদি গৈছেও বিপথে আকৌ ঘূৰি আহিছে। আৰু আমি সেইটোৱে চেষ্টা কৰোঁ যে তুমি অভিনয় কৰিব নোৱাৰিব পাৰা, তুমি নাটকৰ মানুহ নালাগে হ'ব, কিন্তু তুমি এজন সুনাগৰিক আৰু তোমাক চাই পেলাই যাতে তোমাৰ পিছৰ জেনেৰেশ্যনটোৱে, তোমাৰ ভাই ভনীহঁতে যাতে তোমাক আদৰ্শ হিচাপে ল'ব পাৰে যে আমি সেই দাদাৰ নিচিনা হ'ম বা আমি সেই বাইদেউগৰাকীৰ নিচিনা হ'ম। সেইটো বহুত ডাঙৰ কথা। মই মোৰ লগত থকা সোণমণি আছে, সোণমণি বেজবৰুৱা বা ধনঞ্জয় বৰদলৈ আছে, ফণিত আছে, মই তেওঁলোকক খালি এটাই কওঁ যে ল'ৰা ছোৱালীখিনি আহে, তেওঁলোকক শিকোৱা, তেওঁলোকৰ লগত নাটক কৰা, তেওঁলোক যাতে বিপথে নাযায় সেইটো প্ৰথমতে মন দিবা। নাটক নকৰিলেও নাই, আহক চাওক যাওক, কিন্তু তেওঁলোক যাতে বিপথে নাযায় তাৰ প্ৰতি চকু দিব লাগে। আপোনাৰ লগতে ঘৰুৱা কথালৈ যাওঁ। আপোনাৰ হয় ভিন্দু একচুৱেলি চিনাকিটো হোৱা নাই আজিলৈকে, ভিন্দুক দেখা পোৱা নাই। তেখেতৰ নাম সুমন বেতিয়া। হয়, তেওঁ আচলতে আচল ঘৰ উত্তৰাখণ্ডৰ নাইনিতালত, পাহাৰী মানুহ। আৰু 2004 চনত আমাৰ বিয়া হৈছিলে। তেখেতো NSD গ্ৰেজুৱেট। আৰু মই কৈছিলোঁ মই 2000 চনত 2002 পাছ কৰি ৰেপাৰ্টাৰী কোম্পানীত আছিলোঁ। মই ৰেপাৰ্টাৰী কোম্পানীতে তেখেতক লগ পাইছোঁ। হয়, এইটো আপোনালোকৰ মানে তেখেতৰ লগত চা চিনাকিটো NSDৰ পৰা সেই ৰেপাৰ্টাৰীত থাকোঁতেই হয়। তাৰ আগতে তেখেতে 96 চনত পাছ কৰি ওলাই গ'ল। তেওঁ বম্বেলৈ গুচি গৈছিলে, বম্বেত 4 বছৰ থাকি আহিলে। চিনিয়ৰ আপোনাতকে? মোতকে চিনিয়ৰ। তাত বম্বেত থাকি আহি তাৰপিছত তেওঁ ৰেপাৰ্টাৰী কোম্পানী জইন কৰিছিলে, ময়ো একেলগতে জইন কৰিছিলোঁ। তেতিয়াই আমাৰ চিনাকি। আৰু একেলগে আমি বহুত কেইখন নাটকত হিৰ'ইন হিচাপে কাম কৰিছিলোঁ। মোৰ কেইবাখনো নাটকত মানে তেখেত মোৰ হিৰ' আছিলে। তাৰপিছতে আমাৰে এজন গুৰু আছিলে ৰঞ্জিত কাপুৰ। ৰঞ্জিত কাপুৰ মানে অনু কাপুৰ সকলোৱে চিনি পায়েই, অনু কাপুৰৰ ককাই, ডাঙৰ ককাই। ৰঞ্জিত কাপুৰ ছাৰে তাৰমানে শেষত আমাক নিজে ছাজেশ্যন দিলে যে তহঁত দুটা হিৰ'ইন হৈ থাকে, লাইফতো হিৰ'ইন ধেমালিতে ক'লে, কিন্তু কথাটোৰ পিছত আমিও ভাবি চাই পেলাই বোলে হয় আমাৰ যিহেতু আণ্ডাৰষ্টেণ্ডিংটো মিলিছে, তেতিয়া আমি বিবাহ পাশত আবদ্ধ হ'লো 2004 চনত। আৰু ভগৱানৰ কৃপাত আজিলৈকে মানে 21 বছৰেই হ'ব, মাৰ্চত 21 বছৰ পুৰা হ'ব। আমাৰ এতিয়ালৈকে একো বিসংগতি হোৱা নাই, আৰু কাজিয়া পেচালো খুব কমেই হয়। মই তেখেতৰ কামক সন্মান কৰোঁ, তেখেতেও মোক সন্মান কৰে, মোৰ কামকো সন্মান কৰে, কেতিয়াও বাধা দিয়া নাই একো ক্ষেত্ৰতে। আৰু সেইকাৰণে ইমান সুন্দৰকে চলাই যাব পাৰিছো। আৰু আপোনাৰ ল'ৰা এটা আছে? মোৰ ল'ৰা আছে, ল'ৰা ক্লাছ 6ত পঢ়ে, আৰু ছোৱালী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰলৈ পাইছে। ছোৱালী ডাঙৰে হ'ল? ছোৱালী ডাঙৰ। তাই গান গায়, নাচেও, নাটকৰ প্ৰতিও আগ্ৰহী হৈছে। ল'ৰা খেলৰ প্ৰতি আগ্ৰহ বেছি। বাকী আপোনাৰ এখন সুখ সংসাৰ চলি আছে। আৰু এনেই আপোনাৰ নগাঁও ঘৰত বৰ্তমান আমি য'ত আছো, ইয়াত আপোনাৰ পৰিয়াল কেনেকুৱা আছিলে? মোৰ ইয়াতে ভণ্টি, আমি বাই ভনী দুজনী। মোৰ ভণ্টি এবছৰৰ সৰু, ভাৰ্গৱী শৰ্মা। তাই ছবি আঁকিছিলে, এতিয়া গ্ৰাফিক ডিজাইনাৰ হৈ বেংগলোৰৰ এটা কোম্পানীত চাকৰি কৰে। তাই বেংগলোৰতে থাকে, অহা যোৱা কৰি থাকে। আৰু তাই খুব সুন্দৰ পেইণ্টিং কৰে, মানে এক্সিবিশ্যন দিব পৰাকে পেইণ্টিং আছে। মানে সুবিধা পালে মই নিশ্চয় দেখুৱাম বাৰু।
আৰু মা আছে এতিয়া, দেউতা ঢুকালে, আমি সৰু থাকোঁতেই দেউতা ঢুকালে, আৰু আইতা আছিলে। আইতা 98 বছৰ বয়সত মানে যোৱা 2010 চনত ঢুকাইছে। 10 চনত ঢুকাইছে। ঢুকোৱাৰ এবছৰৰ আগলৈকে আইতাই আমাক গাইড কৰিলে। শেষৰ বছৰটো তেওঁ বেছি থৰক বৰক হৈ গ'ল কাৰণে ওলোৱা সোমোৱা কৰিবলৈ দিগদাৰ হ'ল। কিন্তু আমাৰ দুইজনীকে মানে আগবঢ়াই দিয়াৰ ক্ষেত্ৰত আমাৰ আইতাৰ অৰিহণা যথেষ্ট আছে। বাকী আকৌ অকণমান নাটকৰ মাজলৈ সোমাই যাওঁ। যেতিয়া আপুনি অসমীয়া চলচ্চিত্ৰৰ কিবা কাম কৰিছেনে আপুনি? আজিলৈকে নাই কৰা। মই মাজতে কৈছিলোঁ কাৰোবাক যে আগতেতো বাৰু নকৰিলোঁ, NSD যোৱাৰ আগতে বাৰু মই ইমান নাছিলোঁ, কিন্তু NSD কৰি অহাৰ পিছতো মোৰ সাংঘাতিক এটা হেঁপাহ এটা আছিলে আৰু আছে, আগ্ৰহ আছে যে মই অসমত অসমীয়া ভাষাত চিনেমাই হওক, চিৰিয়েলেই হওক বা নাটকেই হওক মই কৰিব বিচাৰোঁ। নাটক কৰিছোঁ অসমীয়া ভাষাত নিজেই, শিল্প কাননৰ পৰাই মই নিজৰ নিৰ্দেশনাতে কৰিছোঁ, কিন্তু কাৰোবাৰ বেলেগৰ নিৰ্দেশনাত অসমীয়াত কিবা এটা কৰিবলৈ মোৰ খুব ইচ্ছা আছে। NSD ফালৰ যি চেণ্টাৰ আছে বৰ্তমান সেই 3 বছৰীয়া কৰ্চেই কৰিব লাগিব নে এতিয়া? NSD আচলতে মই কৈছোঁ NSDৰ চিট খুব কম। আগতে 20টা আছিলে, তাৰপিছত এতিয়া 27টা হ'ল। বহুত এনেকুৱা ল'ৰা ছোৱালী থাকে যাৰ শিকাৰ আগ্ৰহ, বহুতেতো অকল চাৰ্টিফিকেটখনৰ কাৰণে যায়, NSDৰ এটা মানে চাৰ্টিফিকেট লাগে, কিন্তু যিখিনি ল'ৰা ছোৱালী শিকাৰ আগ্ৰহ থাকি যায়, সেই তেনেকুৱা ল'ৰা ছোৱালীখিনিক আগবঢ়াবৰ কাৰণে এক্সটেনশ্যন প্ৰগ্ৰামটো খোলা হৈছিলে, য'ত এমাহ বা 45 দিনৰ ৱৰ্কশ্বপ কৰা হয়। কিন্তু সেই এমাহ বা 45 দিনতো 3 বছৰৰ কৰ্চটো কভাৰ কৰিব নোৱাৰি, মানে এটা খালি আভাস দিয়াহে হয়। তেনেকুৱা ক্ষেত্ৰত NSDয়ে এবছৰীয়া কৰ্চ এটা আৰম্ভ কৰিছে। কৰিলে তাৰ কেইটামান চেণ্টাৰ NSDয়ে আৰম্ভ কৰিছে, 4টা চেণ্টাৰ এতিয়া আছে। এটা ত্ৰিপুৰাত আছে, তাৰপিছতে ছিকিমত আছে, এটা বেংগলোৰত এটা চেণ্টাৰ আছে, আৰু এটা চেণ্টাৰ আছে বম্বেত খোলাৰ কথা চলি আছে, আৰু কাশ্মীৰত এটা খোলা হৈছে। এইকেইটা চেণ্টাৰ এবছৰীয়া কৰ্চ, এবছৰৰ একেই চিষ্টেম, হোষ্টেলত থাকি পেলাই কৰ্চ কৰিব লাগে। আৰু আমাৰ নগাঁৱৰে কেইবাজনো ছাত্ৰ তেওঁলোকৰ ছিকিম চেণ্টাৰ আৰু ত্ৰিপুৰাৰ পৰা পাছ কৰি আহিছে, তেওঁলোকে সেই ট্ৰেইনিংটো লৈ আছে। তাৰ ভিতৰত গৌৰৱ আছে, গৌৰৱ কুমাৰ হাজৰিকা। তেওঁ প্ৰথমতে আমাৰ এক্সটেনশ্যন প্ৰগ্ৰামৰ ৱৰ্কশ্বপত নগাঁৱত মোৰ ষ্টুডেণ্ট হৈ আছিলে। তাৰপিছত গৌৰৱে নৃত্য বিষয়কটোকে লৈ পেলাই সূত্ৰধাৰ যিখন ডান্স স্কুল সেইখন আৰম্ভ কৰিলে, আৰু গৌৰৱ ত্ৰিপুৰা চেণ্টাৰৰ পৰা পাছ কৰি ওলাই অহা ছাত্ৰ, ত্ৰিপুৰাৰ পৰা পাছ কৰিছে। তাৰপিছত অঞ্জল বৰা আছে, অঞ্জল ছিকিমৰ পৰা পাছ কৰি ওলোৱা। সুস্মিতা শইকীয়া আমাৰ কাননৰ মেম্বাৰ, সুস্মিতাও পাছ কৰি ওলাইছে। বিদ্যুৎ কুমাৰ নাথ ছিকিম চেণ্টাৰৰ পৰা পাছ কৰি ওলোৱা। নগাঁৱৰ পৰা মই জনাত এই 4জন আছে, আৰু হয়তো কোনোবা আছে যাক মই হয়তো চিনি নাপাবও পাৰোঁ, কিন্তু তেওঁলোকে এবছৰীয়া কৰ্চটো কৰি পেলাই তাৰ পৰা ওলাই আহিছে। কিন্তু এতিয়ালৈকে NSDৰ পৰা 3 বছৰীয়া কৰ্চ কৰি ওলোৱাৰ ভিতৰত নগাঁৱত ময়ে আছোঁ। 3 বছৰীয়া কৰ্চটো কৰা। মোৰ ছিনিয়ৰ এজন পৰাগ শৰ্মা বুলি আছে, তেখেত হাটবৰত ঘৰ, তেখেত হাটবৰৰ পৰা প্ৰথম NSDian নগাঁও, মানে অবিভক্ত নগাঁও জিলা, আৰু দ্বিতীয়তে মই। আৰু তাৰপিছত আজিলৈকে কোনেও সেই সুবিধাটো নগাঁৱৰ পৰা পোৱা নাই। মই খুবেই আশাবাদী নগাঁৱৰ পৰাও কোনোবা যাওক, 3 বছৰ কৰ্চটো কৰক। চেষ্টাও কৰিছে, নকৰা নহয়, বহুতে কৰিছে, কিন্তু মানে এতিয়ালৈকে তাত চিলেক্ট হ'বলৈ সক্ষম হোৱা নাই। আপোনালোকে অত সময় দেখিলে, মানে বাইদেউক লগ পাই আজি কি হৈছে নাজানো, কথাখিনি সুধিবলৈ অহাৰ পিছত মোৰ মানে কিছু কথা ওলোৱাই নাই মুখৰ পৰা। একচুৱেলি ভয় লাগিছে নে মোৰ বিভিন্ন চিন্তাই মোক হেঁচা মাৰি ধৰিছে, কিন্তু তাৰ মাজতে যিখিনি কথা আপোনালোকক দেখাইছোঁ আৰু কিছু কথা তেওঁৰ লগত পাতিম। আহক আকৌ বাকীখিনিলৈ আগবাঢ়ি যাওঁ। নাটকৰ বাহিৰে আপোনাৰ বেলেগ কেনেকুৱা ধৰণৰ বা হবি বা আপোনাৰ কাম কি কৰি ভাল পায় আপুনি? হবি বুলি ক'লে মই নাচি ভাল পাইছিলোঁ, নাচি খুবেই ভাল পাওঁ, কিন্তু এতিয়া মানে কিছু শাৰীৰিক অসুস্থতাৰ কাৰণে মই নাচিব নোৱাৰা হ'লোঁ। সেইকাৰণে মোৰ ছোৱালীক শিকাইছোঁ নাচটো, তাই নাচে। তাৰপিছতে ফুৰি খুব ভাল পাওঁ। ফুৰি ভাল পায় মানে ট্ৰেইনত ফুৰিবলৈ পালে খুবেই ভাল পাওঁ, ভাল লাগে, হয়। আৰু নহ'লেও মানে গাড়ীত
খুব ভাল লাগে মানুহে এনেই গাড়ীৰ জাৰ্ণি বেয়া পায় মই কিন্তু গাড়ী খুব ভাল পাওঁ মানে নিজৰ ইচ্ছা মতে য'তে ত'তে ৰ'ব পাৰি চাই চিটি আৰু চাকৰিটোও তেনেকুৱা পাইছো গতিকে মানে ভাল লাগে ভ্ৰমণেই হৈ থাকে এনেই আপুনি দিল্লীত যিমান দিন বা NSDত যিমান দিন থাকিলে আপোনাৰ চিনিয়ৰ এক্টৰ যিমানবিলাক নাছিৰুদ্দিন শ্বাহ হওক বা তাৰ বাহিৰেও আপুনি তেনেকুৱা আমাৰ বলিউডৰ কোনোবা এক্টৰৰ লগত কথা পাতিছেনে বা কেনেকুৱা পাইছে কথা পাতি প্ৰায়খিনিকে পায়ে থাকো হয় তেওঁলোকৰ ফালৰ পৰা মৰম চেনেহবিলাক কেনেকুৱা আৰু মানে NSDৰ পৰা পাছ কৰি ওলোৱাবিলাক আমি ইমান বেছি আত্মীয় হৈ যাওঁ হয় তেখেতসকলক পালেও মানে মুখামুখিকে যেতিয়া পাওঁ কিবা চেলিব্ৰিটি বা তেনেকুৱা ভাবেই নাহে আৰু তেওঁলোকেও ইমান ধুনীয়াকে আঁকোৱালি লয় পীয়ুষ মিশ্ৰাক চবেই চিনি পায় পীয়ুষ মিশ্ৰা ছাৰ যেতিয়া আহে আমি পীয়ুষ দা বুলিয়ে মাতো পীয়ুষ দা বোলে লড়কি ইয়ালে ঠিক তেনেকে যেতিয়া সোধে তাৰপিছত মানে কিবা বেলেগ বুলি ভাবিবলৈ নহয় বা পংকজ ত্ৰিপাঠী আমি যেতিয়া ষ্টুডেণ্ট আছিলো পংকজ ত্ৰিপাঠী তেতিয়া ফাৰ্ষ্ট ইয়াৰত আছিল আমি থাৰ্ড ইয়াৰত আছিলো আমাতকে 2 বছৰ জুনিয়ৰ আহি পোৱাৰ লগে লগে দিদি বুলি পেলাই যেতিয়া খাবতি ধৰে মানে ভাবেই নহয় এইটোৱে সেইটো পংকজ ত্ৰিপাঠী মানে সুদক্ষ এক্টৰ তাৰপিছতে নৱাজুদ্দিন ছিদ্দিকী আৰু মোৰ হাজবেণ্ড তেখেত দুইজনে একেটা বেটছৰে সোৱানন্দ কিৰকিৰে একেটা বেটছৰে তেওঁলোকো অহাৰ লগে লগে প্ৰথমতে জুনিয়ৰ বুলি কয় তাৰপিছতে তেওঁলোকৰ বেটছৰ মই বোৱাৰী বহু বুলি মাতে কেইজন মানে বহু বুলি মাতে গতিকে সেই মানে বেলেগ যে ভাবেই নহয় আচলতে নৱাজুদ্দিন ছিদ্দিকী তেখেতৰ এক্টিং বিলাক অকণ সুকীয়াই বেলেগ ধৰণে মানে বেলেগতকে বেলেগ ধৰণে হয় আৰু সেইটো কাৰণে তেখেতৰ বহুত সোনকালে তেখেত আগলৈও আগবাঢ়ি গৈ আছিলে আৰু বাকী অনুপম খেৰ ডাঙৰীয়াকো দেখিছিলো তেখেতো NSDN নেকি তেখেতো NSDN হয় তেখেত আমাৰ যথেষ্ট চিনিয়ৰ আছিলে বহুত চিনিয়ৰ আহে মানুহজন অলপমান মুডি আহে তেখেতো আহে নাছিৰুদ্দিন শ্বাহো মানে এনেই যদিও আমাৰ চিনিয়ৰ বা আমি একেলগে আমাৰ ক্লাছো কৰিছে আমি একেলগে বহি একেখন টেবুলত ভাতো খাইছো কিন্তু তথাপিও তেখেতৰ লগত কথা পাতিবলৈ ভয় লাগে মানে সাংঘাতিক গাম্ভীৰ্য থকা মানুহ মানে তেওঁৰ সেই গাম্ভীৰ্যটোতে মানে আৰু তেওঁ ইমান জানে তেওঁৰ সেই জ্ঞানখিনিৰ কাৰণে ভয় লাগে আচলতে আৰু সেই একেই হয় পংকজ কাপুৰৰ লগত মানে যেতিয়া মই তেখেতৰ লগত ডকুমেণ্টাৰীখন কৰিছিলো সৎসংগ এটা অনুষ্ঠান আছে যে সৎসংগৰ এটা ডকুমেণ্টাৰী ভিডিঅ'ৰ কাৰণে তেখেতৰ লগত আছিলো 3 দিন একেলগে আছিলো আমি এটা ইউনিটতে ছাৰ এনে মানুহজন খুবেই ভাল কিন্তু তেখেতৰ সেই সন্মানটোতেই ভয় লাগে আচলতে আৰু ইমান ধুনীয়াকে কথা পাতে চব কথাতে ইমান বেছি ছাপোৰ্ট কৰে কিন্তু তথাপিও মানে এটা সাংঘাতিক সমীহতা শিকিব পৰা যায় যথেষ্ট কথা শিকিব পৰা যায় তেওঁলোকে আমাক অকল নাটক বা অভিনয় বুলিয়ে নহয় আমাক জীৱনৰ ডিচিপ্লিন যিটো মানে সাকসেস হবৰ কাৰণে আমি কেনেকে ডিসিপ্লিন হ'ব লাগে আমাৰ ব্যক্তিগত জীৱনতো সেই কথাখিনি আমি তেওঁলোকৰ পৰা শিকিছে আৰু যথেষ্টখিনি কথা শিকিব পৰা যায় পুৰণা তেখেতসকল NSDN হয় আৰু খোৱা বোৱা কিবা কেনেকুৱা ধৰণৰ ফুডি কেনেকুৱা ভাল পায় ফাষ্ট ফুড ভাল পাওঁ অসমীয়া ফাষ্ট ফুড বেয়া পায় একেবাৰে মানে উপায় নোহোৱাতে খাওঁ ল'ৰা ছোৱালীয়ে খাই তেতিয়া আপুনি আগত শকত আছিল একেটা চাইৰতে আছে আছিলো আগতেও এনেকেই আছিলো এতিয়াও এনেকেই শকতো হোৱা নাই কেতিয়াও ক্ষীণোৱাও নাই ইয়াতকে অকমান ক্ষীণাইছিলো যেতিয়া মোৰ অসুখ মানে স্বাস্থ্য বেয়া হৈছিলে তেতিয়া অকমান ক্ষীণাইছিলো কিন্তু চেহেৰা একেই আছে আৰু মোৰ লগৰ বিলাকে দেখিলেও মানে সেইটোৱে কয় আমি শকত হলেও একেই আছে বাকী অসমলৈ আকৌ পুনৰ কেতিয়া ঘূৰি অহাৰ প্লেন আছে আপোনাৰ আজিতো আপুনি ৰাতি যাবগে আজি ৰাতি যাম হয় আকৌ এমাহৰ ভিতৰত আকৌ এবাৰতো অহা হ'বই এমাহৰ ভিতৰতে ভৱিষ্যতে আপোনাক পাৰ্মানেণ্টলি আমি অসমতেই পামনে নিশ্চয় মোৰ প্লেনটো সেইটোৱে বৰ্তমান প্লেন আছে বৰ্তমান প্লেন সেইটোৱে মই পাৰ্মানেণ্টলি অসমলৈকে আহিম ভ্ৰমণতে থাকিম কিন্তু অসমত বেছি সময় কটাম চাগে মানে আমাক সময়টো অকণ বেছি দিব আপুনি বাকী ইমানখিনি কথা বাইদেউৰ লগত পাতিলো ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব খুব দক্ষ এগৰাকী অভিনেত্ৰী আৰু সুপৰিচালক আৰু তেখেত NSDN হয় যথেষ্ট কথা বাইদেউৰ লগত পাতিব আহিছিলোঁ যদিও কিছু নাৰ্ভাছ ফিল কৰিছোঁ আৰু বহুতখিনি কথা বাইদেউৰ আগত সুধিব থাকিও গ'ল আৰু আপোনালোকৰ ফালৰ পৰাও যদি এতিয়াও কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব বাইদেউক সুধি মই আপোনালোকক আকৌ কমেণ্টটো মই দিম যিখিনি কথা জানিলে তাতে যদি আপোনালোক সন্তুষ্ট হয় বা ভাল পাইছে লাইক কমেণ্ট কৰিব
কমেণ্টটো কৰিবই, কিহৰ কাৰণে তেহে বাইদেউ ভাল পাব। বাইদেউৰ কথাখিনি আপোনালোকে কেনেকুৱা পালে এবাৰ জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।